এই মুহূৰ্তত এটা ডাঙৰ খবৰ গৌৰৱ গগৈ আৰু জাকিৰ হুছেইন চিকদাৰৰ ডাঙৰ মন্তব্য ডাঙৰ বিস্ফোৰণ যিসকল নেতাই দল ত্যাগ কৰি বিজেপিলৈ গৈছিল সেইসকল আৰু কোনোদিনে উভতি আহিব নালাগে বুলি গৌৰৱ গগৈয়ে হুংকাৰ দিছে আৰু লগতে কংগ্ৰেছৰ যিসকল নেতাই বিজেপিয়ে হওক অগপতে হওক যিসকল নেতাই তালৈ ঢাপলি মেলিছিলে সেইসকলক ৰাজীৱ ভৱনত সোমাবলৈ নিদিয়াৰ হুংকাৰ দিছে জাকিৰ হুছেইন চিকদাৰে। গতিকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গৌৰৱ গগৈ আৰু জাকিৰ হুছেইন চিকদাৰে কি মন্তব্য কি বিস্ফোৰণ ঘটাইছে এই মুহূৰ্তত ৰাজ্যত লাগিছে হাহাকাৰ। গতিকে ভিডিঅ'টো চাই ভাল পাব, কিন্তু এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব। নকৰে আপোনালোকে লাইক চাইক এনেই কৈ থাকোঁ কৈ দিব। জনসাধাৰণৰ প্ৰতি মোৰ কৃতজ্ঞতা আছে যে তেওঁলোকে মোক সাংসদ হিচাপে দিল্লীলৈ পঠালে আৰু এইটো মই তৃতীয় নিৰ্বাচন, তিনিবাৰকৈ মই সাংসদ হৈছোঁ। এই যে এটা মৰ্যাদা যে মই পালোঁ, সেই মৰ্যাদাটো মোক পুৰণি কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজে আৰু কৰ্মীখিনি দিছে। আজি য'ত মই আছোঁ, মই য'ৰ পৰা মই আৰম্ভ কৰিলোঁ, মই সেই নিজৰ ভেটিটো মই পাহৰি যাব নোৱাৰোঁ। য'ৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল, মোৰ পুৰণি কলিয়াবৰ লোকসভা সমষ্টি, মই সেই সমষ্টিৰ ৰাইজ আৰু কৰ্মীখিনিক পাহৰি যাব নোৱাৰোঁ আৰু তেওঁলোকৰ ওচৰত আহি সেৱা আগবঢ়াই আশীৰ্বাদ বিচাৰি পুনৰবাৰ তেখেতৰ লগত মোৰ সংযোগটো থাকিব, সম্পৰ্কটো থাকিব, এইখিনি কথা ক'বলৈ আহিছে। আমাৰ কংগ্ৰেছৰ মানুহখিনি কয় যে যিখিনি মানুহ গৈছে আকৌ ঘূৰি আহিব নালাগে। আমি নিজৰ কৰ্মীখিনিৰ কথা আমি গুৰুত্ব দিওঁ আৰু সেইকাৰণে লাহে লাহে আমি দৰ্জাটো মুকলি কৰোঁ। কিন্তু বিজেপিত তেওঁলোকে নিজৰ কৰ্মীখিনিৰ কথা নুশুনে। বিজেপি কৰ্মীখিনিয়ে কৈ আছে এইকেইটা কংগ্ৰেছৰ মানুহ কিয় লৈছে, এইকেইটা কাৰণেহে কংগ্ৰেছ দুৰ্বল হৈছে। এইকেইজন মানুহক আপোনালোকে বিজেপিৰ দলটোক যোগদান কৰাই বিজেপিৰ দলটোক ধ্বংস কৰিছে। কিন্তু কিবা কাৰণত বিজেপি কৰ্মীখিনিৰ কথা বিজেপিৰ নেতৃত্ব কাণত নপৰে, যিসকল বৰ্তমান নেতৃত্ব লৈ আছে। আৰু সেইকাৰণে আজি মানুহে কয় বা আগতে কৈছিল যে কংগ্ৰেছক কংগ্ৰেছেহে হেৰায়। এতিয়া মানুহ ক'বলৈ আৰম্ভ কৰিছে যে বিজেপিয়ে হেৰাইছে। মানে কংগ্ৰেছৰ বেয়া দিনত যিসকল গুচি গৈছে, ভাল দিনত যদি আহিব বিচাৰে তেন্তে দুৱাৰ খোলা থাকিবলৈ বন্ধ থাকিব। আমাৰতো লোকতান্ত্ৰিক দল, আমি কৰ্মীখিনি যি কথা কয় আমি কৰ্মীখিনিৰ লগত আলোচনা কৰোঁ, নেতৃত্বৰ লগত আলোচনা কৰোঁ। এতিয়া আমাৰ কংগ্ৰেছ দলৰ ভিতৰত কিমান আমাৰ সাংসদসকল আছে, প্ৰাক্তন সাংসদসকল আছে, যে যিসকলে কেতিয়াবা কেমেৰাৰ সন্মুখত কয় মই কংগ্ৰেছৰ কামখিনি ভাল পোৱা নাই, মই PCC কামখিনি মই ভাল পোৱা নাই। আমি কি কৰোঁ তেতিয়া? আমি সেইজনক সন্মান কৰি দলীয় মঞ্চত মাতি আনি কথাখিনি আমি আলোচনা কৰোঁ যে তেওঁলোকৰ অভিযোগ কি। আমি লোকতান্ত্ৰিকভাৱে আমি এটা লোকতান্ত্ৰিক দল, সকলোৰে কোৱা এটা অধিকাৰ আছে, সকলোকে আমি দলীয় মঞ্চত নিমন্ত্ৰণ জনাই সন্মান সহকাৰে তেখেতৰ লগত আলোচনা কৰোঁ। কিন্তু ইয়াত আমি দেখিছোঁ এজন জ্যেষ্ঠ বিধায়কে দলক ভাল পোৱাৰ কাৰণে ভাল পৰামৰ্শ দিছে, সেই জ্যেষ্ঠ বিধায়কজনক ওপৰত একশ্যন ল'বলৈ বিচাৰে। কোনোবা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দলটোক ভাল পায়, সেইকাৰণে পৰামৰ্শ দি আছে যে দলটোক ক্ষুদ্ৰ কেনেকৈ কৰিব লাগে, তেওঁক ওপৰত চৌকাছ দিবলৈ বিচাৰে। এজন প্ৰাক্তন বিধায়ক নামনি অসমৰ, মানে য'ত RSSৰ ঘাটি, RSSৰ অভিভাৱক সেই সমষ্টিত তেওঁ নিজৰ দলটোক ভাল পায়, কিবা পৰামৰ্শ দিছে, আকৌ তেওঁকহে নাকচ কৰি তেওঁকে অপমানিত কৰে। তো এইটো আমাৰ পৰম্পৰা নহয়, সেইটো আমাৰ আদৰ্শ নহয়। যি আমাৰ ৰাজনৈতিক সিদ্ধান্ত ল'বলগীয়া আছে, মানুহক যোগ কৰা, মানুহ ঘূৰাই অনা, প্ৰত্যেক সিদ্ধান্ত আমি কৰ্মীখিনিৰ লগত আলোচনা কৰাৰ পিছতহে আমি সেই সিদ্ধান্ত লওঁ। মুখ্যমন্ত্ৰী কৈছে মৃণাল শইকীয়াৰ লগতে কিবা বিধায়কে কংগ্ৰেছৰ জয় হোৱাটো যোগদান কৰিব পাৰে, তেনেকুৱা কিবা কথা আছে নেকি? তেওঁ কিবা কাৰণত বেয়া পায়, তেওঁক ঠেলি দিবলৈ বিচাৰিছে, এইটো বেলেগ কথা। মই ভাবোঁ বিজেপিৰ আদৰ্শৰ বাবে মৃণাল শইকীয়া ডাঙৰীয়াৰ ওচৰত বেছি জ্ঞান আছে। বিজেপি ইতিহাসৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তুলনাত মৃণাল শইকীয়া ডাঙৰীয়াৰ বেছি জ্ঞান আছে, মই ভাবোঁ দেই। আদৰ্শগত বিধায়ক এনেকুৱা কিমান কট্টৰ বিজেপি আছে, কিন্তু আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত কট্টৰ বিজেপি নেতাসকলৰ স্থানেই নাই। যিসকল সুবিধাবাদী বিজেপি তেওঁলোকৰহে স্থান আছে, তেওঁলোকৰে মান সন্মান আছে। যিসকল কট্টৰ বিজেপি, নগাঁৱত কওক, নলবাৰীত কওক, শিলচৰত কওক, হোজাইত কওক, খুমটাই কওক, যিসকলে বেয়া দিনত বিজেপি কৰিছে, মানে কট্টৰ বিজেপি, সেইখিনি আজি বিজেপি নহয়। যিসকল অলপ দিন আগতে সোমাইছে সুবিধাবাদী মানুহ, কেছ আছে, ফাইল আছে,
নিজকে বচাবলৈ বিজেপিত সোমাইছে সেইকেইটাই আচল বিজেপি। আপুনি বিজেপিত পিছুৱাই হাজৰিকাৰ মন্ত্ৰিত্ব বা ৰাজনীতি বুলি কৈছে, আজি মন্ত্ৰিত্ব এৰা নাই, কিন্তু এই ক্ষেত্ৰত কি ক'ব? এৰিব নালাগে। মইতো কৈছোঁ, মইতো নিমন্ত্ৰণহে জনাইছোঁ। আহক মুখ্যমন্ত্ৰী সদায় নিমন্ত্ৰণ থাকিল যে গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া বাৰম্বাৰ আহি থাকিব লাগে, কিন্তু অকলে আহিব নালাগে, সোঁহাত আৰু বাঁহাত লৈ আহিব লাগে। মৃণাল শইকীয়া সন্দৰ্ভত কি ক'ব? মৃণাল শইকীয়া ধৰক আপুনি জিকাৰ পাছতে শুভেচ্ছা জনাইছে, তাৰপিছত ইমান আজি যেতিয়া বক্সিঙৰ খেল হয়, যেতিয়া বক্সিং হৈ থাকে, তেতিয়া আমি সকলোৱে আমি বক্স কৰি থাকোঁ। যেতিয়া জুডো খেল হয়, কাৰাটে খেল হয়, খেলৰ মাজত আমি ইজনে সিজনকে আমি আক্ৰমণ কৰোঁ, কিন্তু খেল হৈ যোৱাৰ পিছত যিজনে জিকিলে, এইটোতো খেলৰ নিয়ম যে যিজনে জিকিলে আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰোঁ। খেলত নহয় নেকি? মৃণালে কৈছে আপোনাৰ পৰিয়ালৰ লগত হ'বলৈ দিয়ক। পুৰণা সম্পৰ্ক আছে। তো সেইকাৰণে যেতিয়া আমি ৰাজনীতিও এটা খেলটো, এইটো আমি কাকো ব্যক্তিগতভাৱে বেয়া পোৱা নাই। খেল হৈ গ'ল, নিৰ্বাচন হৈ গ'ল। মইতো তপন গগৈৰ বিৰুদ্ধে মই একো কোৱা নাই। আৰু তপন গগৈ ডাঙৰীয়াক এতিয়াও মই কৈছোঁ যে তেওঁ যোৰহাটৰ প্ৰাক্তন সাংসদ, নিশ্চয় 5 বছৰ তেওঁ যথেষ্ট জ্ঞান আছে। মই তেওঁৰ ওচৰত যাম, মই তেখেতৰ পৰামৰ্শ ল'ম, ক'ত তেওঁলোকৰ কামখিনি অধুৰা হৈছে মই জানিবলৈ চেষ্টা কৰিম। অধুৰা কাম যদি উন্নয়নৰ সম্পৰ্কত পূৰণ কৰিব লাগে, মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। তো তাৰমানে মই বিজেপি গৈ আছোঁ নেকি? তাৰমানে মই বিজেপি গৈ আছোঁ নেকি? তাৰমানে মই তপন গগৈ ডাঙৰীয়া কংগ্ৰেছক আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ নেকি? সেইকাৰণে যুক্তিহীন কথাবোৰ মুখ্যমন্ত্ৰী কৈ আছে। যিসকল নেতা আমাৰ দলৰ পৰা বিজেপিলৈ গৈছে, কোনো কাৰণতে ৰাজীৱ ভৱনত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ সেইসকল নেতাৰ পৰিচয় আমাৰ কংগ্ৰেছ দলে দিছিল। কংগ্ৰেছ দলৰ প্ৰতিগত ইলেকশ্যন খেলি তেওঁলোকে MLA হৈছে, মন্ত্ৰী হৈছে, তেওঁলোকে দায়িত্ব পাইছে কংগ্ৰেছ দলৰ বিভিন্ন, যাৰ জৰিয়তে তেওঁলোকে অসমত পৰিচিত, নিজৰ এলেকাত পৰিচিত। তাৰপিছত ক্ষমতা আৰু লোভৰ কাৰণে আমাক তেওঁলোকে এৰি তেওঁলোকে বিজেপিত গৈছে, এজিপিত গৈছে। তেওঁলোকক কোনো কাৰণতে কংগ্ৰেছে কোনো কালতে গ্ৰহণ নকৰে। ইমান দিনে দলৰ পৰা পৰিচয় পাই দলক বিপদত পেলোৱাই তেওঁলোকে গুচি গ'ল। আজি তেওঁলোকে বিপদত পৰিছে। যিসকলে ভাবিছিল যে দলক বিপদত পেলাই আমাৰ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে বিজেপিত যাম আৰু গ'ল, আজি তেওঁলোকে বিপদত পৰিছে। কংগ্ৰেছ বিপদত নাই। আমাৰ ত্যায্য পুত্ৰ কংগ্ৰেছৰ হ'বলৈ গৈ আছে শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, আৰু কেইবাজনক কেইদিনমান পিছত প্ৰকাশ কৰিম নাম। বাগা বুলি তেওঁলোকে ভাবিছিল, কিন্তু আমাৰ কৰ্মীসকলে তেওঁলোকক বাঘ বুলি ভবা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ স্পষ্ট মত, নিৰ্বাচনত দলৰ বিৰুদ্ধে কাম কৰা, নিৰ্বাচনত কাৰোবাৰ কথাত যদি দলৰ প্ৰাৰ্থীসকলৰ ভোটৰ ক্ষেত্ৰত বা দলৰ ভোটৰ ক্ষেত্ৰত ক্ষতি হৈছে, কোনো কাৰণতে সহ্য কৰা নহয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কঠোৰ, দল বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত কঠোৰ, একেবাৰে যিটো লেভেললৈ ব্যৱস্থা ল'ব পাৰি যদি প্ৰমাণিত হয়, সেইটো লেভেললৈ ব্যৱস্থা লোৱা হ'ব। ধুবুৰীৰ প্ৰসংগ আপুনি আনিছে, ধুবুৰীত কাৰোবাৰ কথাত কাম দিছে নেকি? ধুবুৰীতো কাৰোবাৰ কথাত কাম দিয়া নাই। জিলা কংগ্ৰেছৰ সভাপতিসকলে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব, আৰু সেই প্ৰতিবেদনত কাৰোবাক যদি পুৰস্কাৰ দিব লাগে পুৰস্কাৰ দিয়া হ'ব, কাৰোবাক যদি শাস্তি দিব লাগে শাস্তি দিয়া হ'ব। স্পষ্ট কথা, অপেক্ষা কৰক কিছুদিনলৈ। চামগুৰিৰ লগতে কেইবাটাও বিধানসভা সমষ্টিত বাই ইলেকশ্যন হ'ব, গতিকে খুব কম দিনৰ ভিতৰত আমাৰ PSC মিটিং হ'ব। পলিটিকেল এফেয়াৰ্ছ কমিটি যি আছে আমাৰ সৰ্বোচ্চ ক্ষমতাশালী কমিটি অসমৰ, সেই কমিটিৰ মিটিং হ'ব, আৰু সেই মিটিঙতে বাই ইলেকশ্যনত আমি কেনেকৈ কাম কৰিম, কি ধৰণে ৰণনীতি ল'ম, তাতে সিদ্ধান্ত লোৱা হ'ব। আপোনালোকক নিশ্চিতভাৱে জনাম। চাওক, আমিতো তেখেতসকলে যেতিয়া গৈছিল তেতিয়া আমি কৈছিলোঁ 2-এজন ব্যক্তি গ'লেও কংগ্ৰেছৰ ক্ষতি নহয়। যেতিয়া বিজেপি এজেপিয়ে আৰু কিছু সংবাদ মাধ্যমে কিছু মানুহ যোৱাৰ পিছত যেনেকৈ কংগ্ৰেছ শেষ হোৱা বুলি বাতৰি পৰিৱেশন কৰিছিল, তেতিয়া আমি কি কৈছিলোঁ যে এওঁলোকে গ'লে আমাৰ একো ক্ষতি নহয়, এওঁলোকে যোৱাৰ লগে লগে আৰু মানুহ আমাৰ দললৈ আহিব। আজি তাকে প্ৰমাণিত হ'ল। গতিকে 2-4জন মানুহ গৈছে। কোনে গৈছে? যিসকলক ক্ষমতা লাগে, যিসকলে বিভিন্ন কেলেংকাৰীৰ পৰা বাচিবলৈ বিচাৰে, যিসকলৰ লোভ লালসা ধন অট্টালিকা, এই মানুহখিনিহে গৈছে। এই মানুহখিনিয়ে ইলেকশ্যনৰ আগমুহূৰ্তত ইমান দিনে দলৰ পৰা পৰিচয় পাই দলক বিপদত পেলোৱাই তেওঁলোকে গুচি গ'ল। আজি তেওঁলোকে বিপদত পৰিছে। যিসকলে ভাবিছিল যে দলক বিপদত পেলাই আমাৰ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে বিজেপিত যাম আৰু গ'ল, আজি তেওঁলোকে বিপদত পৰিছে। কংগ্ৰেছ বিপদত নাই। আৰু আপোনালোকক কৈছে, চাব, আপোনালোকে কিছুদিন পিছত বাতৰি পৰিৱেশন কৰিব, তেনেকুৱা নেতা কিছুমানে আমাৰ কাৰোবাৰ লগত যোগাযোগ কৰিব। কিন্তু স্পষ্ট কথা, অসমৰ কংগ্ৰেছীসকলৰ স্পষ্ট কথা, দলক বিপদত পেলাই যিসকল নেতা আমাৰ দলৰ পৰা বিজেপিলৈ গৈছে, কোনো কাৰণতে ৰাজীৱ ভৱনত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ সেইসকল নেতাৰ পৰিচয় আমাৰ কংগ্ৰেছ দলে দিছিল। কংগ্ৰেছ দলৰ প্ৰতিগত ইলেকশ্যন খেলি তেওঁলোকে
MLA হৈছে, মন্ত্ৰী হৈছে, তেওঁলোকে দায়িত্ব পাইছে কংগ্ৰেছ দলৰ বিভিন্ন, যাৰ জৰিয়তে তেওঁলোকে অসমত পৰিচিত, নিজৰ এলেকাত পৰিচিত। তাৰপিছত ক্ষমতা আৰু লোভৰ কাৰণে আমাক তেওঁলোকে এৰি তেওঁলোকে বিজেপিত গৈছে, এজেপিত গৈছে। তেওঁলোকক কোনো কাৰণতে কংগ্ৰেছে কোনো কালতে গ্ৰহণ নকৰে। চাওক, আমাৰ পাৰ্থক্য সেইখিনিতে বিজেপিৰ লগত, আমাৰ পাৰ্থক্য ADFৰ লগত সেইখিনিতে। তেওঁলোকে ধৰ্মৰ নামত, জাতিৰ নামত তেওঁলোকে সকলো সময়ত কথা বাৰ্তাবোৰ কয়, বাছ বিচাৰবোৰ কৰে। এইখন শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ অসম। এইখন অসম তেওঁলোকে ভাগ ভাগ কৰিব বিচাৰে, আৰু কংগ্ৰেছ দলৰ কাম হ'ল ভাগ ভাগ যাতে কৰিব নোৱাৰে। শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ এই বৰ অসমক তেওঁলোকে যাতে ছিন্ন বিচ্ছিন্ন কৰিব নোৱাৰে, তাৰ কাৰণে আমি কংগ্ৰেছ দলে কাম কৰি আছো। এই কথাবিলাকে তেওঁলোকক ভাগ ভাগ কৰিব বিচাৰে, যাৰ কাৰণে অসমৰ ৰাইজে তেওঁলোকক শিক্ষা দিছে আৰু আহি থকা সময়খিনিত শিক্ষা দিব। তেওঁলোকৰ এই চক্ৰান্তত তেওঁলোকে কেতিয়াও তেওঁলোকৰ উদ্দেশ্য তেওঁলোকে সফল হ'ব নোৱাৰে, কংগ্ৰেছে হ'ব নিদিয়ে। এইখন অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক গুৰুজনাই একতাৰ দলেৰে বান্ধি থৈ গৈছে, তাক কোনো অনিষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব। চাওক, মাননীয় মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট, বিজেপি দলৰ ষ্টেটমেণ্ট, মাননীয় মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টক আমি নস্যাৎ কৰিছোঁ। শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ দেশত কোনো অসমে এনেকুৱা ষ্টেটমেণ্ট গ্ৰহণ নকৰে। ৰকিবুল হুছেইন ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেখেতসকলৰ জয়ৰ ক্ষেত্ৰত বিজেপি বেয়া পাইছে, দুখ পাইছে, আৰু বেয়া পাই দুখ মনেৰে তেওঁলোকে কথাবোৰ প্ৰকাশ কৰিছে। গতিকে আমি আকৌ কৈছোঁ, বিজেপি UDF মিলিজুলি অসমখনক ভাগ ভাগ কৰিব বিচাৰে। অসমখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে কাজিয়া লগাই দিব বিচাৰে, ভাই ভাইৰ মাজত কাজিয়া লগাই দিব বিচাৰে। কংগ্ৰেছ দলে কৰিবলৈ নিদিয়ে। এইখন অসম অসম হৈ থাকিব। এইখন শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ অসম। ইয়াতে কোনো AJP, BJP, কোনো UDF আমাৰ মাজত কাজিয়া লগাব নোৱাৰে। আমাৰ ভোটটো বঢ়াৰ লগে লগে তেওঁলোকে কৈছে যে ভোটটো বাঢ়িলে কি হ'ব, আসনটো বাঢ়িছে। আকৌ আসনটো বাঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যুক্তি দিছে। তেওঁলোকৰ আল্টিমেট কথাটো এনেকুৱা যে তেওঁলোকৰ পক্ষত তেওঁলোকে যুক্তি দিব লাগে দিছে। 400 পাৰ, বিজেপিৰ 400 পাৰ শ্লোগান কি হ'ল, তাৰ ক্ষেত্ৰত বিজেপিয়ে কি কয়? যোৱাবাৰ লোকসভাত সমগ্ৰ ভাৰতবৰ্ষত বিজেপিয়ে যিমান আসন পাইছিল তাতকৈ কমিল কিয়? এই ক্ষেত্ৰত বিজেপিয়ে কি কয়? আমাক এইবোৰৰে উত্তৰ লাগে। ভাৰতৰ ৰাইজক, অসমৰ ৰাইজক এইবিলাকৰ উত্তৰ লাগে। 400 পাৰ কি হ'ল? যোৱাবাৰ বিজেপিৰ আসন যিমান আছিল এইবাৰ কমিল কিয়? কি কাৰণে ৰাইজে বেয়া পালে? এই কথাবোৰ তেওঁলোকে এবাৰ ভাবি চিন্তি নাচায়। কিন্তু চাই, তেওঁলোকে যেতিয়া বাজপেয়ী ভৱনত বহে তেতিয়া কথাবোৰ পাতে, আপোনালোকৰ আগত বেলেগ কথাবোৰ আহি কয়। তেওঁলোক চিন্তিত, আৰু তেওঁলোকে দেখিছে নদীৰ পাৰ ভঙা যেতিয়া আৰম্ভ হয়, তেতিয়া মাটিৰ মালিকে জানে যে আধা বিঘা লৈছে মানে 1 বিঘা মোৰ যাবই, নদীৰ খহনীয়াত যাবই। তেওঁলোকে চিন্তিত, তেওঁলোকে জানে যে আসনৰ সংখ্যা কমি আহিছে, ভোটৰ সংখ্যা কমি আহিছে, মানে আহি থকা সময়খিনিত লাহে লাহে কমি গৈ থাকিব। আমাৰ ৰণনীতি হ'ব, অসমৰ ৰাইজে লোকসভা নিৰ্বাচনত যিমান আশীৰ্বাদ আমাক দিছে, এই আশীৰ্বাদখিনি লৈ আমি আকৌ ৰাইজৰ মাজলৈ যাম, ৰাইজৰ ঘৰে ঘৰে যাম, ৰাইজৰ চোতাললৈ যাম, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম, সহায় বিচাৰিম, শক্তি বিচাৰিম। আমাৰ দলক শক্তিশালী কৰিম তৃণমূল পৰ্যায়ৰ পৰা। আৰু আহি থকা সময়খিনিত অসমীয়াৰ স্বাৰ্থত আমি এইখন ৰাজ্যৰ শাসনৰ পৰা 26ত BJP, AJP, UPPLক বিদায় দিব বিচাৰোঁ। আপোনালোকে কৰিমগঞ্জত কিমান ভোট পাইছে? 30,000ৰ তলত, 27,000 কিবা। বিধায়ক কিমানজন আছে তাতে? 3-4 জন আছে। তাৰমানে বুজি পাইছেনে নাই? দুখন জিলাত, হাইলাকান্দি আৰু কৰিমগঞ্জত কেইবাজনো বিধায়ক থকাৰ পিছত লোকসভাত 27,000 ভোট পাইছে। তাৰমানে বুজি পাইছেনে নাই কথাবোৰ? বুজিব লাগিব। ধুবুৰী লোকসভাত এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী আমিনুল ইছলাম, UDFৰ বিধায়িনী দলৰ নেতা বছিৰ কাছিমি ডাঙৰীয়া, এনেকৈ লৈ আৰু আমাৰ এজন, আমাৰ তেজপুত্ৰ কংগ্ৰেছৰ হ'বলৈ গৈ আছে শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, আৰু কেইবাজনো, আমাৰো আৰু কেইবাজনো কেইদিনমান পিছত প্ৰকাশ কৰিম নাম। বাগা বাগা বুলি তেওঁলোকে ভাবিছিল, কিন্তু আমাৰ কৰ্মীসকলে তেওঁলোকক বাঘ বুলি ভাবা নাই। তেওঁলোকক লগ লগাই অৱস্থা কি হৈছে চাওক, কি অৱস্থা হৈছে। ছিকিউৰিটি ফৰফিটৰ পৰা কিবাকে বাচিছে। গতিকে তাৰ পৰাতো বুজা যায় যে তেওঁলোকৰ অৱস্থা কি, আহি থকা সময়খিনিত কি হ'ব। কিন্তু আপোনালোকক স্পষ্টভাৱে কওঁ, বিধায়ক হায়াৰ কৰাৰ মন কংগ্ৰেছৰ নাই। কংগ্ৰেছ দলতে দিন ৰাতি ৰদে বৰষুণে কষ্ট কৰা বহু কংগ্ৰেছৰ নেতাকৰ্মী আছে, যিসকলৰ যোগ্যতা আছে বিধায়ক হোৱাৰ। কংগ্ৰেছ দলৰ প্ৰথম চেষ্টা তাকেই থাকিব যে দিন ৰাতি ৰদে বৰষুণে কষ্ট কৰা সেই কংগ্ৰেছ যিসকলক আহি থকা সময়খিনিত টিকেট দি সেই সমষ্টিসমূহৰ পৰা বিধায়ক বনোৱা। কংগ্ৰেছতে স্বাৰ্থপেক্ষে কোনো কামেই নকৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দল তেজৰ বিনিময়ত, প্ৰাণৰ বিনিময়ত এই দেশ স্বাধীন কৰিছিল, আৰু সেই দলে কেতিয়াও নতশিৰ নকৰে, কেতিয়াও কাকো কোনো মানুহৰ লগত স্বাৰ্থপক্ষে কাম নকৰে, দেশ আৰু জনতাৰ কাৰণে কাম কৰে।